গৌৰৱ গগৈ কিবা এটা ভাগ্য ভাল কাৰণে তেওঁ জিকিল, তেওঁ নিয়মতে জিকিব নালাগিছিল। গৌৰৱ গগৈৰ তীব্ৰ সমালোচনাৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। কাৰণ 14টাৰ ভিতৰত 12টাই আমি জিকিব লাগিছিল, দুটা অকল সংখ্যালঘু নিয়মমতে গৌৰৱ গগৈ জিকিবই নালাগিছিল। লোকসকল বিশেষকৈ বংগীয় মূল্য মুছলমান লোকসকলৰ সমষ্টি যিসমূহ নগাঁও আৰু ধুবুৰীতহে বেছিকৈ ভোট পাইছে। অসমীয়া মূলৰ মুছলমান লোকসকলে আমাক ভোট দিছে। মুছলমানৰ ভোট পাইহে জিকিলে গৌৰৱ গগৈয়ে। আৰু আমাৰ খ্ৰীষ্টান লোকসকলে আমাক ভোট দিছে। এয়া যিটো ছবি মই আকৌ কৈছোঁ, বিভিন্ন কাৰণবশতঃ পৰ্যালোচনা হ'ব। মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে যোৰহাটৰ সাংসদ গৌৰৱ গগৈক তীব্ৰ সমালোচনা কৰিবলৈহে পাৰে। লগে লগে উত্তৰ দিলে গৌৰৱ গগৈ অনুৰাগীসকলে। কিছুৱে লিখিলে 2026ত ছাগলী বলি দিয়া হ'ব, ফুটনি মাৰি লাভ নাই। আন কিছুৱে আকৌ লিখিছে মাজে মাজে তেজপুৰত গৈ থাকি আহিবি। এজনে আকৌ লিখিছে যে তুমি ইমান দিনে জীয়াই থকাটোৰ সমাজৰ বাবে অমংগল। তাৰে এজনে আকৌ লিখিছে আঁতৰি দিয়ক আঁতৰি দিয়ক, ভোবোলা ছাগলীহে আহিছে বে বে বে। 1 মিনিটৰ এটা মন্তব্যত প্ৰায় 1 লাখৰো অধিক গালি শুনিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। সপোনতো হয়তো ভবা নাছিল যে এষাৰ কথা কৈয়ে মই ৰাইজৰ ৰোষত পৰিম। সপোনতো হয়তো ভবাই নাছিল যে গৌৰৱ গগৈ ডাঙৰীয়াৰ ইমান অনুৰাগী আছে এইখন অসমতে। একাংশই আকৌ ছাগলীৰ লগত তুলনা কৰিলে ৰূপজ্যোতি কুৰ্মীক। একাংশই আকৌ কৈছে নিজৰ কথা ভাব, আনৰ কথা ভাবিবলৈ বাদ দে। যোৰহাটৰ পৰা গৌৰৱ গগৈ জিকিলে বাওঁহাতৰ কেয়াঙলিটোৱে ডাঙৰ ডাঙৰকৈ লিখি দিম বুলি কোৱা দম্ভালি মৰা ৰূপজ্যোতি কুৰ্মীয়ে এতিয়া অৱশেষত কৈ পালে যে বংগমূলীয়ৰ মুছলমানৰ কাৰণেহে গৌৰৱ গগৈ জয়লাভ কৰিলে। এনেবোৰ ভিত্তিহীন কথা কোৱাৰ বাবে ৰাইজৰ ৰোষত পৰিল বিধায়ক ৰূপজ্যোতি কুৰ্মী। এজন বিধায়ক 1 মিনিটৰ মন্তব্য আৰু 1 লাখ গালি। ভৱিষ্যতে চাগে আৰু কেতিয়াও জোকাৰি নলয় সাংসদ গৌৰৱ গগৈক। এয়াই নৱপ্ৰজন্মৰ হাৰ্থপ গৌৰৱ গগৈ। গৌৰৱ গগৈৰ পৰা আশা কৰে বহু নৱপ্ৰজন্মই। ব্যুৰ ৰিপৰ্ট, নিউজ 8 অসম।